আজি মই সকলোৰে আগত লেংটা হ'বলগীয়া হ'ল। क्या बोला तूने? আজি ৰাতিপুৱাই আহি অলপ দৌৰা ঢাপৰা কৰিলোঁ। মানে আমি সকলোৱে ৰাতিপুৱা ক্ৰিকেট খেলোঁ আৰু ৰাতিপুৱাই যদি খেলা ধূলা কৰি লওঁ তেতিয়াহ'লে দিনটোলৈ মনটো একদম ভাল লাগি থাকে। আৰু আজি দোকানত তেনেকৈ কাষ্টমাৰো নাই, তো এইফালে লগৰ দুজনমান আহিলে, তো সিহঁতৰ লগতে অলপ সময় লেকচাৰ মাৰিলোঁ আৰু তাৰপিছত আকৌ আহিলোঁ মই এখন টেইলৰৰ দোকানত। আৰু কিয় আহিছোঁ? কাৰণ এযোৰ ইউনিফৰ্ম চিলাব দিয়া হৈ আছিলে। আৰু কাৰ ইউনিফৰ্ম? এইফালে চাই লওক, আমাৰ পুলিচ বাবুৰে ইউনিফৰ্ম। আৰু আজি মোক মোৰ লগৰ পুলিচ বাবুজনে ধৰি লেংটা কৰি পেলালে। এইফালে চাই লওক। আৰু কিহৰ কাৰণে লেংটা কৰিলে? কাৰণ মোৰ পেচাব কৰা জেগাত অলপ প্ৰব্লেম হ'ল, মানে পেনৰ চেইনডালত, তো তাকে ঠিক কৰি ল'লোঁ। আৰু এইফালে আমাৰ পুলিচ বাবুৱেও ইউনিফৰ্মযোৰ পিন্ধি চাইছে ফিটিং হৈছেনে নাই। আৰু আপোনালোকেও চাই লওক, কমেণ্ট কৰি জনাব তেওঁক চিংঘমৰ নিচিনাই লাগিছে নে চুইংগামৰ নিচিনা লাগিছে। বাকী সকলোৱে কমেণ্ট কৰিব। আৰু তাৰপাছত আকৌ আহিলোঁ আমি এখন চুইট শ্বপলৈ। আৰু আজি জিমলৈ নাযাওঁ, তো সেইকাৰণে বোলো অলপ জাবৰ জোথৰকৈ খাই যাওঁ। আজি খালোঁ আমি দহি কচু, দহি কচু নহয়, দহি কচুৰি। আৰু কোনে খুৱাইছে? আমাৰ পুলিচ বাবুৱে খুৱাইছে। তেওঁ নতুনকৈ আইফোন এটাও লৈছে, তো তাৰে পাৰ্টি দিছে। বাকী আজিলৈ আহিছোঁ, আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম। যদিহে ছাপোৰ্ট কৰে ফ'ল' কৰি ল'ব। বা